কুলিয়া ঐ ডাৱৰে জান আকাশখন চানিলে দিশৰ বুকুত বুৰালে বানে। ভাওনাত ভাল আছিলে, কিন্তু সি মাজত গৈ পেলাই সি তাৰ লক্ষ্যটো বেলেগ আছিলে যে সি সেইকাৰণে পঢ়া শুনা আঁতৰি থাকে। তাক মই এনে গুৱাহাটীত জ্যোতিচিত্ৰপথত ছাউণ্ড ইঞ্জিনিয়াৰ পঢ়িবলৈ ঠিক কৰি দিছিলোঁ, খগেন দাক লোকেল গাৰ্জেন কৰি পেলাই। ই তথাপি তাত পৰীক্ষা কাৰণে পলাই মানে য'ত ঘূৰি ফুৰে, ষ্টুডিঅ'ত গৈ সোমাই থাকে। বিহু টিম এটাত সেই বিহু ছোৱালী নচুৱাই ফুৰে। সি আগতে যেতিয়া জ্যোতিচিত্ৰপথ সি ছাউণ্ড ইঞ্জিনিয়াৰ ঘৰত ভাবে ছাউণ্ড ইঞ্জিনিয়াৰ পঢ়ি আছে, মোলৈ ফোন আহে তাৰপৰা, আমাৰ অনুপ ফুকন ডাঙৰীয়া যে তেখেত প্ৰফেচাৰ, তেখেতে ফোন কৰে, মই বাহিৰত কথা পাতোঁগৈ ঘৰত গম পাই পেলাই যে মনটো সেইটো পৰীক্ষা চৰীক্ষা নাই দিয়া। তোমাৰ প্ৰেম কলেজত জানৈ পঢ়িবলৈ দিবানে, জানৈ লগাবলৈ দিবানে নাম। এই খবৰত শুনিলোঁ জানৈ তোমাৰনো প্ৰেম কলেজত। সি নীল লগ হ'ল, মণ্টুমণি, এহেঁতকেইটা লগ হৈ পেলাই কোৰাছ গাই ঘূৰি ফুৰে। বছৰ দিন ইয়াত, তেতিয়া এই ঘৰটো সম্পূৰ্ণ হোৱা নাছিলে আমাৰ। এইফালৰ ৰুমটো আছে চব ঢালাই কৰি দিলোঁ, ইয়াতে থাকে, ইয়াতে গোটেইখিনি ফূৰ্তি কৰোঁ, খাওঁ আমি তেনেকৈ। আৰু ইয়াৰো 2 বছৰ অনুষ্ঠান নাই, টকা পইচা যথেষ্ট নাটনি, গোটেইকেইটা ল'ৰাই নাই, চবেই মন কাণ মাৰি ইয়াতে। আৰু 2 বছৰ তেনেকৈ। তাৰ পিছতে কিন্তু বিদুৰ্ভাই সৃষ্টি হৈছে। নমস্কাৰ, এই বিশেষ অনুষ্ঠানলৈ মই শান্তনু মহন্তই স্বাগতম জনাইছোঁ। আজি এখন বিশেষ ঘৰৰ আমি অতিথি হৈছোঁ। ঘৰখন আছে গোলাঘাট জিলাৰ সৰু পথাৰত, আৰু এই ঘৰখনৰ 2গৰাকী সদস্যৰ কথা আমি ভালকৈ ক'ব বিচাৰিম। এগৰাকী সদস্যক আপোনালোক সকলোৱে জানে, সেয়া হৈছে আচুৰ্য বৰপাত্ৰ। আজিৰ প্ৰজন্মৰ এগৰাকী শক্তিশালী তথা প্ৰতিভাসম্পন্ন শিল্পী, গতিকে যাৰ কণ্ঠ, যাৰ গীত এতিয়া যুৱ প্ৰজন্মই নহয়, প্ৰতিটো প্ৰজন্মই আদৰি লৈছে আৰু যথেষ্ট আদৰ সাদৰ লাভ কৰিছে। আচুৰ্যৰ গাঁৱৰ যিখন ঘৰ, সৰু পথাৰৰ ঘৰখনত আমি আছোঁ, আৰু আচুৰ্যৰ পৰিয়ালৰে আন এগৰাকী ব্যক্তি, যাৰ হাতত ধৰি আচুৰ্যই এই সংগীত জগতত খোজ দিছিল, সেইগৰাকী ব্যক্তিও আছে। তেখেতক বহুতে জানে, বহুতে নাজানে। পেছাত এগৰাকী শিক্ষক, কিন্তু আচুৰ্যৰ সাংগীতিক যাত্ৰাৰ আঁৰত থকা এগৰাকী ব্যক্তি হৈছে আচুৰ্যৰ জ্যেষ্ঠ ভাতৃ মণ্টু গোহাঁই। মণ্টুক আমি স্বাগতম জনাইছোঁ। নমস্কাৰ, আমাৰ পৰিয়ালৰ তৰফৰ পৰা আপোনালোক সকলোলৈকে স্বাগতম জনাইছোঁ, আৰু লগতে অসমবাসী ৰাইজলৈ সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আপোনাৰ ভাতৃক লৈ, আচুৰ্যক লৈ নিশ্চয়কৈ গৌৰৱ কৰে। অসমবাসীয়ে আজিৰ তাৰিখত আদৰি লৈছে আচুৰ্যক। নিজৰ ভাতৃ হিচাপেতো ভাল লাগে সদায়। নিজৰ ভাইটো যেতিয়া আগবাঢ়ি যায়, সকলোৱে যেতিয়া মৰম কৰে, তেতিয়া ভাল লাগে। আৰু যেতিয়া তাৰ গানবিলাক ক'বলৈ গ'লে শুনিবলৈ পাওঁ বা প্ৰত্যেকৰ মুখে মুখে শুনোঁ, তেতিয়া খুব ভাল লাগে যে যথেষ্ট কষ্ট কৰি পেলাই এই গাঁৱৰ পৰা গৈ পেলাই আজি অকণমান মানুহৰ মাজত চিনাকি মুখ হিচাপে পৰিচিত হৈছে। গতিকে যথেষ্ট কষ্ট কৰিছে সি, আৰু ৰাইজেও তেনেকৈ আশীৰ্বাদ দিছে, মৰম দিছে। ভাল লাগে, পৰিয়ালৰ ভাতৃ হিচাপে যথেষ্ট ভাল লাগে। এই ঘৰখনৰ পৰাই যাত্ৰা আৰম্ভ হৈছিল, আৰু এই যাত্ৰাৰ আঁৰত আপুনিও আছিল। আচলতে আপুনিও সংগীতৰ লগত জড়িত আছিল, আৰু কি ধৰণে জড়িত হৈছিল? অসমৰ প্ৰথমটো বিহু ভিচিডিৰ সময়তো আপুনি ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিল তেতিয়া, বহুতে হয়তো পাহৰি গৈছে এতিয়া। হয়, মই অসমৰ প্ৰথম বিহু যে বহাগৰ নাচনী এনকে প্ৰডাকশ্যনৰ আছিল, তাত মই 2টি গীতত, মই অভিনেতা নহয়, কিন্তু হ'লেও 2টি গীতত মই মুখ্য চৰিত্ৰত মানে অভিনয় কৰিছিলোঁ এটা সময়ত। আৰু আমি সৰুৰ পৰা, মই বিশেষকৈ গাঁৱৰ অঞ্চলত যিবিলাক থলুৱা বিহু নাম হওক, টোকাৰী গীত, দেহ বিচাৰ গীত, লোকগীত, এইবিলাকৰ লগতে জড়িত আছিলোঁ। মই বিশেষ লোকসংগীতৰ লগত বিশেষভাৱে জড়িত থকা মানুহ, আৰু সেই সূত্ৰে আমাৰ ঘৰখনৰ সৰুৰে পৰা এটা আমি ঠিক পৰিৱেশ পাইছিলোঁ। দেউতাই ঢোল বজাইছিলে আগতে, আমি শুনিছিলোঁ। আৰু তাৰোপৰি আমাৰ গাঁৱতে কিছুমান বিশিষ্ট ব্যক্তি আছিলে, গোলাপ গোহাঁই বুলি এজন আছিলে, তেওঁৰ পৰা যথেষ্টখিনি লৈছিলোঁ। আৰু তেতিয়াই এটা সময়ত অসমৰ এগৰাকী আজিৰ তাৰিখত মানে সকলোৱে মৰমৰ শিল্পী খগেন গগৈ ডাঙৰীয়া আমাৰ সৰু পথাৰতে চাকৰি সূত্ৰে সুব্ৰত আছিলে। আৰু তেতিয়া মানে মোৰ এটা অনুষ্ঠানত মই বিহু গাওঁতে তেওঁ দেখা পাইছিল, আৰু দেখা পাই মোক তেওঁ ক'লে যে গুৱাহাটী যাব লাগিব। আৰু তেনেকৈ তেখেতসকলৰ সান্নিধ্য তেতিয়া লাভ কৰিছিলোঁ। মই প্ৰায় 98 চনমানতে লগ পাইছিলোঁ তেখেতক। আৰু তেখেত আমাৰ ঘৰলৈ আহে। তাৰপিছতে বিপুল চেতিয়া ফুকন, বিমান বৰা, সকলোবিলাক এই ঘৰখনত এটা পৰিৱেশ আমিও সৰুৰ পৰা পাইছোঁ, আৰু আমাৰ ঘৰত আছে। আৰু আচুৰ্যক আমি জানটো বুলি কওঁ, সেই পৰিৱেশবোৰ সৰুৰ পৰা দেখি অহা আচলতে। প্ৰথমতে গানত সোমোৱা নাছিল আচুৰ্যই? নাই, তেতিয়া আপুনি আৰম্ভ কৰি আছে? মই বহু আগতেই কওঁ, মই 96তে কেছেট গাইছিলোঁ। যতীন বৰবৰা বুলি এখন CS এটা প্ৰডাকশ্যন আছিলে যোৰহাটৰ, তেওঁ জোৰমোলাই বুলি এটা কেছেটত কণ্ঠনাৰ ঘৰ 96তে। তাৰপিছতে 2-3 বছৰ গেপৰ পাছত মই এনকে প্ৰডাকশ্যনত 2000 চন বা যিমানবিলাক টোকাৰী গীত ওলাইছিলে কেছেট, উৰ্মিলা, বৃন্দাবন, পাৰ্থ মহাবীৰ, শংকৰ মাধৱ, স্বপন কীৰ্তন, প্ৰত্যেকতে মই গীত আছিলে, মই গাইছিলোঁ। আৰু
আজি আচলতে ক'বলৈ পাই ভাল লাগিছে আমাৰ সকলোৱে হিয়াৰ মঠো জুবিন গাৰ্গেও মোৰ বহু গীত মানে পৰিৱেশন কৰিছে বহু গীত গাইছে আৰু জনপ্ৰিয় গীত যথেষ্টখিনি সেইখিনি গীত হয়তো মানুহে বহুতে সেয়াও জানে নাজানে তেনেকুৱা হয় আৰু আমাৰ সময়ত বিশেষকৈ এনেধৰণে এই মাধ্যমবিলাক কম নাছিলে তেতিয়া আমি সেই মায়া কেছেটৰ লাষ্ট পেজত কেছেটৰ কভাৰটোৰ নামটো আহিবলৈকে এমাহ দিন ৰৈ থাকিব লাগে তেনেকুৱা এটা পৰিৱেশত আছিলোঁ আৰু এতিয়া সামাজিক ছ'চিয়েল মিডিয়াত যথেষ্ট শক্তিশালী গতিকে সেইটো আমি কষ্ট কৰি তেনেকৈ আগবঢ়া গতিকে আচুৰ্যা কেনেকৈ আকৰ্ষিত হ'ল আপোনাৰ লগত থাকি বা আপোনাৰ লগত গৈছিলে সি সৰুতে মানে গায় সি সৰুৰ পৰা অকণমান সি আমাক খুব লক্ষ্য কৰে আৰু তাৰ এটা অলপ জেদ স্বভাৱটো আছিলে সি চায় আৰু তেতিয়া মানে সি তাৰ ক্লাছ 7তে তাৰ গ'ল্ড ব্লাডাৰ অপাৰেশ্যন হৈছিলে সি অপাৰেশ্যনৰ 4 দিনমানৰ পিছতে নামঘৰত সি মানে বৰগীত গাইছে তাৰ তেনেকুৱা মানসিক জোৰটো তেতিয়াও আছিলে আৰু তাক সেই চাইকেলত লৈ পাই শংকৰ জন্মোৎসৱৰ যিবিলাক প্ৰতিযোগিতা পাতে বৰগীতৰ বাবে মই লৈ যাওঁ তাত গাই পুৰস্কাৰ পায় আৰু মই তেতিয়া মই অসমৰ প্ৰথম বিহু কৰ্মশালা আচলতে বোলে গহপুৰত হৈছিলে সেই কৰ্মশালালৈ মই গৈছিলোঁ তেতিয়া সি ক্লাছ 8 মান হ'ব তাক মই লৈ গৈছিলোঁ তাক লগত লৈ গৈছিলোঁ আৰু সি তেতিয়া সেই তাত পুৰণি বিহু গীতবোৰ আমাৰ গাঁৱত প্ৰচলিত বহু গীত মাত সি বেলেগক শিকাইছিলোঁ মানে তেতিয়া তাৰপৰা শিলচৰ প্ৰগ্ৰেম আছিলে তালৈও তাক লৈ যাওঁ মোৰ লগত তাল বজাই সি তেনেকৈ সৰুতে তেনেকৈ কিমান বয়সৰ ব্যৱধান কিমান আপোনালোকৰ প্ৰায় আমাৰ 14 বছৰমান হ'ব 14-15 বছৰ বয়সৰ যথেষ্ট পাৰ্থক্য আছে মাজু ভাইটি এটা আছে আমাৰ গতিকে সি কিন্তু সৰুৰ পৰা অলপ সেই মানে কৰাৰ যিটো মানসিকতা সেই মানসিকতা তাৰ যথেষ্ট শক্তিশালী আৰু সেইকাৰণে হয়তো এতিয়া তাৰ গীত মাতিলে অলপ বেলেগতকৈ অলপ বেলেগ হয় যিটো হয়তো মানে কোন সময়ত কোনটো গীত ৰাইজে গ্ৰহণ কৰে সেইটো যথেষ্টখিনি সি মানে অধ্যয়ন কৰে চাগৈ সেইকাৰণে তাৰ গীতবিলাক ৰাইজে আদৰি লয় কিন্তু গতিকে আপুনিও এটা সময়ত জনপ্ৰিয় গীত গাইছিল আপুনিও অলপ যদি গুণগুণাই দিয়ে পুৰণি বিহু বা টোকাৰী যিটো ভাল লাগে আপোনাৰ মই গাইছিলোঁ ঠিক আছে মই প্ৰথমতে এটি টোকাৰী গীত সেইটো জুবিন গাৰ্গে গাইছিলে জয় বান্ধৱ কৃষ্ণ বুলি এটা কেছেট আছিলে তাৰ অকণমান গুণগুণাই দিছোঁ জয় শ্ৰী ৰাম বুলি দেখুৱালে বুকু ফালি ৰাম লক্ষ্মণ হ'ল দিবমান হামাই বান্দৰ নহয় ভক্ত হনুমান জয় শ্ৰীৰাম হৰি জয় শ্ৰীৰাম এনেধৰণৰ আছিলে টোকাৰী গীত আৰু আপুনি আনুষ্ঠানিক শিক্ষা লৈছিল নে ক'ৰবাত বৰগীত টোকাৰী গীতৰ মই আনুষ্ঠানিক শিক্ষা লোৱা নাছিলোঁ কিন্তু সেই গাঁৱতে আমি এনেকৈ শুনি আৰু কৈছোঁ গাঁৱৰ মানুহ আৰু খগেন দাহঁতৰ পৰা যথেষ্টখিনি অভিজ্ঞতা পাইছিলোঁ তেতিয়া খগেন দা বিপুল চেতিয়া ফুকন কইদেউ এই সকলো ব্যক্তিৰ লগতে খুব জড়িত আছিলোঁ আৰু তেতিয়া আৰু এটি বিহু খুব জনপ্ৰিয় জোনবাই কেছেটতে জুবিন গাৰ্গে গাইছিলে মোৰে আছিলে কলীয়া ডাৱৰে জান আকাশখন চানিলে দিশৰ বুকুত বুৰালে বানে এনেধৰণৰ খুব জনপ্ৰিয় আছিল এইটো আছিলে তাৰপিছতে NK প্ৰডাকশ্যনৰ বিহু মই আৰু প্ৰয়াত মহানন্দ মজুমদাৰ বৰুৱাদেৱে গাইছিলোঁ আলিয়ে হে মহেলা নিললে মইনা গোৱাল বাকে নিনো গ'ল নাকি যদি বাটুতে গল যদি ছিগিলে মইনা মহে বনৰীয়া হ'ল এইবিলাক মানে থলুৱা খুব গাঁও অঞ্চলত প্ৰচলিত এইবিলাক আমি তেতিয়া NK জানমণি কেছেটৰ আছিলে এই গীতটো 2000 চনৰ আছিলে চাগে আপুনি গুৱাহাটীতে থকা নে ইয়াতে থকা মই এতিয়া প্ৰায় গুৱাহাটী থাকোঁ তাৰ মই চাকৰিত সোমোৱা মই 2001ত চাকৰি পাইছোঁ তাৰপিছতে ঘৰমুৱা হৈছোঁ তেতিয়াৰ পৰা এয়া ধৰাকৈ অনুষ্ঠান কৰি থাকোঁ মাজে মাজে আৰু এতিয়াও এইবছৰ 2টি বিহু দিছোঁ টোকাৰী গীতো 2টা ৰাইজলৈ আগবঢ়াই দিছিলোঁ মহৰ পিঠিত উঠি বুলি এটি আৰু ঠিক আছে অকণমান গুণগুণাই দিয়কচোন কোনটো
তোমালোকৰ ঘৰলৈ জানো তৰা সদায় যাব পাৰোঁ মই সদায় যাব পাৰোঁ মই যদি দিয়া মৰমৰ যদি দিয়া মৰমৰ মাত ঐ তুমি আহি গ'লে জানো ধুনু আহিবানে কাষলৈ আহিবানে কাষলৈ তোমাৰ লগত কথাকে পাতো এনেকুৱা টাইপ এই যিটো সময়ত আপুনি কাম কৰি আছিলে, আপুনি গুৱাহাটীত থকা বুলি কৈছে, আজিৰ তাৰিখত যদি চাওঁ আমি আচুৰ্য আপোনাৰ ভাতৃ, তেওঁ আৰু বেলেগ চাকৰিত অহা নাই, প্ৰফেশ্যন হিচাপে লৈ লৈছে। আপোনাৰ সেই সময়ছোৱাত প্ৰফেশ্যন হিচাপে ল'ব পৰা সেই সুবিধাটো নাছিল নেকি অসমীয়া সংগীত ক্ষেত্ৰত? নে আপুনি চইচ কৰিলে নাই মই চাকৰি কৰি থাকিম বা ঘৰখনক মই চোৱা চিতা কৰিম যাতে আপোনাৰ ভাতৃ আচুৰ্যহঁতে আগবাঢ়ি আহিব পাৰে, দায়িত্বটো আছিল নে আপুনি সেইটো চইচ হিচাপে নল'লে? নহয় তেতিয়াও ঠিক আজিৰ ধৰণে ইমান টকা পইচা সেইটো নাছিলে আৰু মই যে এনেকৈ গান কৰি যে পইচা পায় সেইটো মানে চিন্তাই কৰা নাছিলোঁ। কিন্তু মই এনেকৈ প্ৰডাকশ্যন যেতিয়া প্ৰথম যাওঁ খগেন দাই যে লৈ যায়, প্ৰথম 3টা টোকাৰী গীতৰ কেছেটত মই গান দিছিলোঁ 6টামান হ'ব, তাৰে 3টা গাবলৈ পাইছিলোঁ আৰু মোক টকা 10,000 টকা দিছিলে দেবু দাই এনেকৈ প্ৰডাকশ্যনৰ স্বত্বাধিকাৰী আৰু 10,000 যেতিয়া একেলগে পাইছিলোঁ মানে 100 টকী পইচা আছিলে, মই ৰাতিটো শুবই পৰা নাছিলোঁ, ইমান পইচা পাইছিলোঁ। আৰু সেই তাৰ পইচাই তেতিয়া এটা ডেক ওলাইছে টাকাই ডেক আছিলে, আগতে ডেকখন শুনো আমি আৰু কেছেটৰ, সেই টাকাই ডেক এটা কিনিছিলোঁ তাৰ পইচাই 1600 নে কিমান দি পেলাই। আৰু তেতিয়া আমাৰ গাঁও অঞ্চলৰ মৰণা মাৰোঁতে আমি মানে সদায় ডেক লগাই পেলাই এইটো হেৰি আছিলে আৰু তেতিয়া সেই তেনেকৈ পইচা পাইছিলোঁ। কিন্তু ঘৰৰ তাগিদা, আমাৰ ঘৰবিলাকত কি আছিলে আগতে যে পঢ়িব লাগে, মাষ্টৰ কৰিব লাগে, এতিয়া ভাইটিকো ধৰি লওক ঘৰত ডাঙৰ হ'লেতো প্ৰেছাৰটো থাকিব। প্ৰেছাৰ থাকিবই। মই ভাত খান্দে পঢ়িম বুলিও ঠিক কৰিছিলোঁ, কিন্তু ঘৰৰ পৰা নিদিলে বা ভাইটিকো নিদিলেহেঁতেন যদি মই ধৰি লওক নোৱাৰিলেহেঁতেন। তেতিয়া সিও হয়তো যে পঢ়িব লাগে, ল'ৰাই মুঠতে পঢ়িব লাগে, তাক মই সি পঢ়া শুনাত ভাল আছিলে, কিন্তু সি মাজত গৈ পেলাই সি তাৰ লক্ষ্যটো বেলেগ আছিলে যে সি সেইকাৰণে পঢ়া শুনা আঁতৰি থাকে। তাক মই নি গুৱাহাটীত জ্যোতি চিত্ৰবনত চাউণ্ড ইঞ্জিনিয়াৰ পঢ়িবলৈ ঠিক কৰি দিছিলোঁ, খগেন দাক লোকেল গাৰ্জেন কৰি পেলাই। ই তথাপি তাত পৰীক্ষা চৰীক্ষা নিবা পলাই মানে য'ত ঘূৰি ফুৰে, ষ্টুডিঅ'ত গৈ সোমাই থাকে। তাই মই সুধিলোঁ তই পঢ়িবি নেকি? মই নপঢ়োঁ, মোক বোলে তই সেই তোৱালিবা ওচৰত গান শিকিবলৈ। তাত তেনেকৈ শিকাল। তাৰপিছত আকৌ বিহু টিম এটাত সেই বিহু ছোৱালী নচুৱাই ফুৰে। সি আগতে যেতিয়া জ্যোতি চিত্ৰবনত সি চাউণ্ড ইঞ্জিনিয়াৰ ঘৰত ভাবে চাউণ্ড ইঞ্জিনিয়াৰ পঢ়ি আছে, মোলৈ ফোন আহে তাৰপৰা, আমাৰ অনুপ ফুকন ডাঙৰীয়া যে তেখেত প্ৰফেচাৰ, তেখেতে ফোন কৰে, মই বাহিৰত কথা পাতোঁগৈ ঘৰত গম পাই বুলি যে মনটো সেইটো পৰীক্ষা চৰীক্ষা নাই দিয়া। গতিকে আৰু তাৰপিছতে সি নীল লগ হ'ল, মণ্টুমণি, এহেঁতকেইটা লগ হৈ পেলাই কোৰাছ গাই ঘূৰি ফুৰে। গতিকে তেনেকৈ সেইটোও যথেষ্ট সংগ্ৰাম কৰিছে। কিন্তু সেইটো সময়ত ইমান টকা পইচাৰ কথাবিলাক নাছিল, যিটো কাৰণে হয়তো আজিৰ তাৰিখত বহু শিল্পীয়ে শেষৰ চোৱা সময়ত যথেষ্ট কষ্ট কৰিব লগা হৈছে, সংগ্ৰাম কৰিব লগা হৈছে। সেইটো আপোনালোকৰ মানে প্ৰফেশ্যন হিচাপে নল'লে সেই নল'লে। আমি এতিয়া মানে আমি আগতে এনেকুৱা ক'ৰবাত ষ্টেজ এটা গ'লোঁ, গাবলৈ মাতিলে গ'লোঁ আৰু কিবা অকণ খাবলৈ দিলে খাই গুচি আহিলোঁ, ফূৰ্তি মানে আমাৰ। কিন্তু এতিয়া এক প্ৰকাৰে কিন্তু হয় লাগে মোক আজিকালি কয় যে তই পইচা পাতি মই এটা অনুষ্ঠান মোলৈ কেতিয়াবা ফোন কৰে, আমি দুইটাই কেতিয়াবা অনুষ্ঠান কৰিলে মাতি দুইটাকে যে তই নাপাতি পইচা পতা কথা, মই বেলেগে পাতি, কাৰণ আমি নোৱাৰোঁ তাৰমানে, আমি সেইটো নাই, আমাৰ নাই আৰু কোনোবাই ক'লে গ'লোঁ কি দিয়ে। এতিয়া অকণমান লাহে লাহে শিকিছোঁগৈ আৰু ইহঁতৰ হেৰিত পৰি সেই আৰু এতিয়াও আপুনি অনুষ্ঠান কৰি অনুষ্ঠান কৰোঁ মই। বহাগ মাহতে এবাৰ গোটেই বছৰটোত যথেষ্ট অনুষ্ঠান থাকে আৰু ৰাইজে বিচাৰে, সেইটো কাৰণে খুব ভাল লাগে যে আমি সেই পুৰণা গীত মাতখিনি লওঁ যদিও কিন্তু বিচাৰিছে আজিলৈকে। দুইজনে একেলগে কৰি আছে, আচুৰ্যৰ লগতো কৰিছে আপুনি? আমি কেতিয়াবা দুয়োটাই মিলি যায়, দুয়োটাই ক'ৰবাত কৰি দিওঁ দুয়োটাই একেলগে, আৰু নহ'লে মই নিজাভাৱে মোৰ কৰোঁ, মই নিজেও বহাগতো কৰোঁ, তাৰ আগে পিছেও কৰোঁ। গতিকে সেই আৰু তেনেকৈ ৰাইজৰ মাজতে আছোঁ এতিয়ালৈকে। আমি বিদায়ো ল'ম, কিন্তু আমি গানৰ দুটামান কলি শুনিম আৰু দৰ্শকসকলৰ বাবে। ঠিক আছে। মই হেৰি ভক্তিমূলক গীতে অকণমান গাই দিওঁ মানে, আৰু এইকেইটা আমাৰ শ্ৰদ্ধাৰ কৃষ্ণ, বিশেষকৈ আমাৰ জুবিন গাৰ্গে গোৱা, আৰু গতিকে তেখেতৰো আমাৰ পৰিয়ালৰ পৰা তেখেতৰ আত্মাৰ শ্ৰদ্ধা জনাইছোঁ, আত্মাৰ সদগতি কামনা কৰিছোঁ। আমাৰ ঘৰলৈও তেওঁ আহিছে তেখেতে গাইছিলে, এনকে প্ৰডাকশ্যনে আছিলে। আহিছিলোঁ মায়াৰ বজাৰলৈ, ভাল বস্তু কিনি খাবলৈ, ভাল বস্তু
কিনাও নহ'ল মায়াহে কিনা হ'ল মন ভাৱনা কেনিবা দি গ'ল আহিছিলোঁ মায়াৰ বজাৰলৈ ভাল বস্তু কিনি খাবলৈ ভাল বস্তু কিনাও নহ'ল মায়াহে কিনা হ'ল মন ভাৱনা কেনিবা দি গ'ল ভাইটোকো দুটামান গান কৰি দিছিলোঁ এই দিচাঙত গাইছিলে অকণমান গুণগুণাই দিছোঁ তৰা ঐ তৰালি হে তুমি বৰ অভিমানী ছোৱালী মুগাৰী দিবলৈ নহ'ল মোৰ কোম্পানীৰে চাকৰি মাষ্টৰী ঐ চাকৰি চলিব কেনুৱাৰী মাহেক দৰমহা পাওঁ জোৰাব কেনুৱাৰী আৰু এটি আছিলে তাকে সিয়ে গাইছিলে ইমান মৰম কিয় লাগে জানৈ ক'ব মই নোৱাৰোঁ ইমান চেনেহ কিয় লাগে জানৈ বুজাব নোৱাৰোঁ মৰম লাগে তোমালৈ চেনেহ জাগে সঁচাকৈ ইমান মৰম লাগে দেখি জানৈ শুনৈ লৈ যাম আমাৰ ঘৰলৈ লৈ যাম আমাৰ ঘৰলৈ তোমাক এই গানকেইটা আচুৰ্যক আপুনি মই কৰা সি আগতে মই মানে এইবিলাক গাই থাকোঁ শুনি থাকে আৰু মোৰ পুৰণা গীত মাতৰ বহীবিলাক আছিলে এইবিলাক আৰু আছিলে ধৰি লওক তোমাৰ প্ৰেম কলেজত জানৈ পঢ়িবলৈ দিবানে জানৈ লগাবলৈ দিবানে নাম এই খবৰত শুনিলোঁ জানৈ তোমাৰনো প্ৰেম কলেজত জানৈ বহুতে লগালে বহুতে লগাইছে নাম এইবিলাক ধন্যবাদ আপোনাৰ যে আজি আচুৰ্যৰ যিটো জনপ্ৰিয়তা বা কৃতিত্ব তাৰ আঁৰত নিঃসন্দেহে আচুৰ্যৰ টেলেণ্ট আছে প্ৰতিভা আছে কিন্তু তাৰ মাজত আপোনাৰো তাত ত্যাগ আছে কষ্ট আছে এই যিটো কৃতজ্ঞতা আচুৰ্য আপোনাৰ প্ৰতি কৃতজ্ঞ হৈ থাকেনে নাথাকে সি মানে সি অকল মোৰ বুলিয়ে নহয় সেইটো একান্ত সঁচা নিজৰ বুলি কোৱা নাই সি যথেষ্ট এটা খুব চাফা অন্তৰ ল'ৰা এইটো একদম সঁচা কথা আৰু সি প্ৰত্যেকক সমানেই ভাবে মানে কেতিয়াবা এনেকুৱা ভয়ো লাগি যায় তাৰপৰা মোৰ সি বেছি অকণ উদাৰ যিমান হ'বলৈ তাতকৈ বেছি হৈ যায় আৰু গতিকে সি আৰু মানুহক সহায় কৰি খুব ভাল পায় আৰু তাৰ যিটো বন্ধুৰ যিখিনি চাবাচোন তুমি বন্ধু তাৰ যিখিনি ফ্ৰেণ্ড চাৰ্কল দেখিলে আচৰিত হৈছে গোটেই বছৰটো তাৰ লগত মানে ইমান নিস্বাৰ্থকে থাকে সিহঁতি আৰু সেই ল'ৰাখিনিক আমি যেতিয়া লকডাউন আছিলে এতিয়া যিটো বিদুৰ ভাই যিটো গ্ৰুপ বুলি কওঁ মানে বিদুৰ ভাই গোটেই গ্ৰুপটো হয়তো এইটো আমি বুলি কোৱা নাই এই ভেটিটো নথকাহেঁতেন হয়তো সেই ল'ৰাখিনি এতিয়া সৃষ্টি নহ'লহেঁতেন চাগে আমি দুবছৰ দিন ইয়াত তেতিয়া এই ঘৰটো সম্পূৰ্ণ হোৱা নাছিলে আমাৰ এই ইফালৰ ৰুমটো আছে চব ঢালাই কৰি দিলোঁ ইয়াতে থাকে ইয়াতে গোটেইখিনি ফূৰ্তি কৰি খাওঁ আমি তেনেকৈ আৰু ইয়াৰো দুবছৰ অনুষ্ঠান নাই টকা পইচা যথেষ্ট নাটনি গোটেইকেইটা ল'ৰাই নাই চবেই মন কাণ মাৰি ইয়াতে আৰু দুবছৰ তেনেকৈ তাৰ পিছতহে কিন্তু বিদুৰ ভাই সৃষ্টি হৈছে এতিয়া ল'ৰা গোটেইকেইটাই আজি তলৈক্য হওক বলিন হওক কুকিলহেঁত হওক গোটেই ল'ৰাখিনি ইয়াত আৰু এতিয়া সেই ল'ৰাখিনি এনেকুৱা হয় য'তে থওক এতিয়া যদি আমি অকণমান কিবা এটা বুলি কাৰোবাক খবৰ দিওঁ লগালগ ইয়াত হাজিৰ গোটেইখিনিয়ে কৃতজ্ঞ একদম সি যথেষ্ট আৰু এই আশ্চৰ্য কৈছে নহয় সি মানে পৰ নাভাবে সি মোক কিমান ভাল পায় সেইটো মইহে জানো মানে হয়তো বহুতে মানে এনেকুৱা হয় বা তাক মই কিমান ভাল পাওঁ সি গম পায় সেইটো ভিতৰত আৰু ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা জ্ঞাপন কৰিছোঁ দুই ভাতৃ আগবঢ়াই যাওক আপোনালোকৰ মনৰ যি আশা আছে পূৰণ হৈ গৈ থাকক আৰু আপোনাৰ যি সাংগীতিক যাত্ৰা সেয়াও আপুনি অব্যাহত ৰাখিব ধন্যবাদ আৰু বিশেষকৈ আমাৰ পৰিয়ালৰ অহাৰ বাবে সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চাকৰি সূত্ৰে এৰা ধৰা মাজেদি এনেকৈ চলাই আছোঁ আৰু ৰাইজৰ মৰম পালে নিশ্চয় আগবাঢ়ি যাব পাৰিম